17 নৱেম্বৰৰ নিশা ৰাস মহোৎসৱৰ দিনা নিজৰা পাৰৰ দুৰ্গা মন্দিৰৰ ওচৰত 9জন পাখণ্ডই এজন মহিলাৰ গেংৰেপ কৰা ভিডিঅ' ভাইৰেল হোৱাত তদন্ত কৰে আৰক্ষীয়ে 6জনক গ্ৰেপ্তাৰ কৰে। এই বিষয়ত গড়চুক আৰক্ষী বিষয়াজনৰ বিৱৰণী শুনক। কিন্তু এতিয়ালৈকে মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই। ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে, যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ ধৰ্ষণ কৰি থকা দেখা পোৱা গৈছে। মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা, আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়লেণ্টলি তেওঁৰ লগত ছেক্সুৱেল এছল্ট চলি আছে, তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল। আৰু সেইটো আমাৰ অ'চিৰ হাতত আহি পৰিলে। তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীমে ভিডিঅ'টো পাই তাত বহুতকেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে। তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে। তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মষ্টলি জালুকবাৰী, গড়চুক আৰু এজন মানুহ নুনমাটি, এই 3টা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে। আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ। সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে। ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা। তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰা পাৰ, বৰাগাঁও ওচৰত আছে নিজৰা পাৰ বুলি জেগা এটা, তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত। দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে, কিছুমানে মদ খাবলৈ গৈছিলে, কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে। আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ, আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত ছেক্সুৱেল এছল্ট কৰিলে আৰু গেংৰেপ কৰিলে। আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে, যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ, মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ। আৰু 2জনমান মানুহ আমি পাইছোঁ নাম, তেওঁলোক পলাতক হৈ আছে। আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই। আৰু এটা কথা, খালি ভিক্টিম যোনগৰাকী মহিলা, তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকে ধৰিব পৰা নাই, সেইটো আমি চাই আছোঁ। যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম, বা যদি আমি বিচাৰিও নাপাওঁ, যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ, আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম। আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব লাগিব। ল'ৰাকেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে। চবতছে সৰু ল'ৰাজন 18 বছৰ আৰু চবতছে ডাঙৰজন 23 বছৰ। তেওঁৰ নামকেইটা হ'ল, এজন হৈছে কুলদীপ নাথ, এজন বিজয় ৰাভা, তাৰপিছত পিংকু দাস, গগন দাস, সৌৰভ বড়ো, মৃণাল ৰাভা আৰু দীপাংকৰ মুখীয়া। এই গোটেইকেইজনেই জালুকবাৰী, তেতেলীয়া আৰু বৰাগাঁও এইখিনি অঞ্চলতে বসবাস কৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে। যাতে কোনোবাই কৈছে তেওঁলোকে ৰাস্তাৰ PWDৰ লেবাৰ কাম কৰে, কোনোবাই ডেলিভাৰী বয়, তেনেকুৱা টাইপৰ কাম কৰা ল'ৰা এই গোটেইকেইজন। মাষ্টাৰ মাইণ্ড হিচাপত মানে যোনে মানে ছেক্সুৱেল এছল্ট কৰা বুলি কৈছে, মানে যোনটো আমাৰ পেনিট্ৰেটিভ ছেক্সুৱেল এছল্ট যোনে কৰিছে, ছেক্সুৱেল ইণ্টাৰক'ৰ্চ যোনে কৰিছে, তাৰে 3জনৰ নাম আমি পাইছোঁ। তাৰে এজন আমাৰ হাতত আছে আৰু 2জন আমি আইডেণ্টিফাই কৰিছোঁ। আৰু বাকী যোনজনে ভিডিঅ' কৰিছিলে তেওঁকো আমি পাইছোঁ। আমি একজেক্টলি কোনে কি কৰিছিলে সেইটো এতিয়া ক'ব বিচৰা নাই, কিন্তু গোটেইখিনি ইনভলভমেণ্ট আৰু গোটেইখিনি এভিডেঞ্চ আমি অলৰেডি ইতিমধ্যেই পাইছোঁ। আৰু এইটোৰ লগত মানে আমি যেতিয়া গোচৰটো আমি ৰুজু কৰিম, তেতিয়া গেংৰেপৰ ছেকশ্যনছো থাকিব আৰু IT এক্টৰ ছেকশ্যনো থাকিব, কাৰণ এইটো এটা অশালীন ভিডিঅ' এটা যিহেতু শ্বেয়াৰ কৰিছে। আৰু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এইটোও জনাব বিচাৰোঁ যে কোনোবাই যদি এনেকুৱা ভিডিঅ' পাইছেও, ক'ৰবাৰ পৰা আহিও যাতে পৰিছে, কোনেও যাতে ফাৰ্ডাৰ এইটো শ্বেয়াৰ নকৰে, কাৰণ এইটো এটা মহিলা এগৰাকীৰ প্ৰাইভেচিৰ কথা। সেইকাৰণে আমি কোনোবাই যদি পঠায়ো, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ, আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে সেইটো ভিডিঅ'। বৰ্তমান আমি 2জনৰ নাম পাইছোঁ, কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আৰু যদি ওলায় তেতিয়া পিছত আৰু তাৰে ভিতৰত এজনে এই ছোৱালীজনীক লৈ আহিছিলে, মানে এইটো অঞ্চলতে বৰাগাঁও, জালুকবাৰী এইটো অঞ্চলতে থকা বুলি আমি গম পাইছোঁ ইতিমধ্যে। আমি সেইকাৰণে লোকেলি অলপ এনকুৱাৰী কৰি আছোঁ। তেওঁ মহিলাগৰাকী এইখিনিতে থাকে।